হেল্ল' ফ্ৰেণ্ডছ, মই আজি কিচেনৰ পৰা স্বাগতম জনাইছোঁ। আজি মই একদম সহজতে চয়াবিনৰ এটা বিৰিয়ানী বনাওঁ বুলি ভাবিছোঁ। তাৰ বাবে মই অকণমান চয়াবিন লৈছোঁ আৰু এইখিনি মই এতিয়া পানী দি তিয়াই থ'ম। চাওক, মই তিয়াই থোৱা চয়াবিনখিনি ফুলি গ'ল আৰু এতিয়া মই এইখিনি ভালকৈ ইয়াৰ পৰা টুকি লওঁ আৰু লগতে অলপমান কেঁচা ধনিয়া লৈছোঁ আৰু 2টা কেঁচা জলকীয়া আৰু অকণমান আদা লৈছোঁ। এইখিনি মই এতিয়া ভালকৈ ধুই পেলাই এটা মিক্সিত পেষ্ট এটা বনাই লওঁ। ধনিয়াখিনি লৈ লৈছোঁ আৰু ইয়াতে অকণমান পানী দি দিছোঁ। এতিয়া মই এইখিনি পেষ্ট এটা বনাই এয়া চাওক, এতিয়া ধুনীয়াকৈ ধনিয়াখিনি হৈ গ'ল। এখন পেনখন গৰম হ'ল, ইয়াতে মই ঘিউ দি দিছোঁ। এইখিনি গলক। এতিয়া গৰু ঘিউখিনি গৰম হ'ল, তাতে মই এতিয়া কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। 2টা পিঁয়াজ মই মিহি মিহিকৈ কাটি লৈছোঁ, দি দিছোঁ। এখন ভাজি ল'ব লাগিব। আৰু ইয়াত লগতে মই 2টা বিলাহী সৰু সৰুকৈ কাটি দিছোঁ আৰু লগতে এচামুচ আদা আৰু নহৰুৰ পেষ্ট দিছোঁ, কিন্তু একেবাৰে মিহি কৰি বটি দিয়া নাই। এতিয়া মই চয়াবিনটো দি দিছোঁ। এতিয়া ভাজোঁ, গেছটো কমাই লৈছোঁ। এতিয়া মই ইয়াতে নিমখ দিম, জোখমতে নিমখ দিম। এয়া মই এতিয়া ইয়াতে হালধি দিছোঁ 1/2 চামুচ, জোখমতে অকণমান নিমখ দি দিছোঁ। এচামুচ বিৰিয়ানী মছলা দিছোঁ, এচামুচ ধনিয়া পাউডাৰ আৰু 1/2 চামুচ জিৰা পাউডাৰ। এইখিনি দিওঁ। এতিয়া এইখিনি ভালকৈ মিলাই দিব। এয়া ঘিউ কম যেন লগাত মই মাজতে আকৌ অকণমান ঘিউ দি দিছোঁ। এই বিৰিয়ানীটোৰ চবতকৈ ইম্পৰ্টেণ্ট বস্তুটো হৈছে মই অথনি যিটো ধনিয়া পেষ্ট কৰি থৈছিলোঁ সেইখিনি দি দিম। এতিয়া ভালকৈ লৰাই দিম। এতিয়া ঢাকি দিম। এয়া ইয়াতে মই এতিয়া অকণমান দৈ লৈছোঁ, দি দিছোঁ। হৈ গ'ল। আনফালে মই এখন কেৰাহীত অকণ গৰম পানী দি দিছোঁ। পানীখিনি গৰম হ'ল, তাতে মই এটুকুৰ ডালচেনি আৰু 2টা ইলাচি দি দিছোঁ। মই ইয়াতে 100 গ্ৰাম বাচমতি চাউল তিয়াই থৈছিলোঁ, চাউলখিনি এতিয়া ইয়াত দি দিছোঁ। এয়া চাউলখিনি দি দিছোঁ। এতিয়া মই ইয়াতে মই অকণমান নিমখ দি দিছোঁ আৰু অকণমান তেল দি দিছোঁ। এয়া চাউলখিনি ধুনীয়াকৈ উতলিছে আৰু বেছি সিজিব নালাগে, অলপ দেৰি পাছতে মই কাঢ়ি দিম। এয়া চাউলখিনি সিজিলেই প্ৰায়, পূৰা সিজিব নালাগে নহয়। এয়া চাউলখিনি প্ৰায় হৈয়ে গ'ল। মই এতিয়া পানীৰ পৰা চাউলখিনি কাঢ়ি লওঁ। লাষ্ট পিঁয়াজ অকণ দি দিছোঁ। আৰু অকণমান ঘিউ দি দিছোঁ।
অকণমান দেৰি ঢাকি থৈছোঁ। এই আছোঁ মোৰ চয়াবিনৰ বিৰিয়ানী বনাই হৈ গ'ল। আপোনালোকে এনেকৈ বনাই খাই চাব আৰু কেনেকুৱা পায় কমেণ্ট কৰি জনালে ভাল লাগিব। আচলতে আমি সদায় কিনি খাওঁ, কিন্তু কেতিয়াবা এনেকৈ ঘৰত বনাই খায়ো ভাল লাগে। এই আছোঁ